তো নমস্কাৰ মই আব্দুল ছালাম নগাঁৱৰ পৰা আজি এটা খুব ধুনীয়া বিষয় লৈ আহিছোঁ ভাল লাগিব কথা পাতি তো কি হয় আমি সকলো মানুহে কেতিয়াবা কিছুমান জায়গাত আমি বক্তৃতা দিবলগীয়া হয় বা স্পিচ ৰাখিবলগীয়া হয় যদি আপুনি আপোনাৰ সেই যোগ্যতাটো আছে তেতিয়াহ'লে আপোনাক ইনভিটেশ্যনো দিয়ে কিছুমান অনুষ্ঠানত আপোনাক ইনভাইট কৰে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰত আপুনি যোৱাৰ পিছত আপুনি সেই অনুষ্ঠানটোৰ যিটো লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই আয়োজন কৰিছে আপুনি সেইমতে স্পিচ ৰাখিবলগীয়া হয় আৰু সেই স্পিচ ৰাখোঁতে আপোনাৰ ওচৰত কিছুমান টপিক থাকে আপুনি সেই টপিকবোৰৰ ওপৰত আপুনি স্পিচ দাঙি ধৰে আৰু মানুহে কি কৰে আপোনাৰ টপিকবোৰ বৰ সুন্দৰকৈ শুনে আপোনাৰ কথাবোৰ বৰ ধুনীয়াকৈ মানুহে গুৰুত্ব সহকাৰে শুনে কিন্তু আটাইতকৈ ডাঙৰ কথা কি হয় মানুহৰ যিটো মনত ৰখা কেপাচিটি বহুতৰ থাকে আৰু বহুতৰ কম থাকে তো মানুহে টপিক বা আপোনাৰ স্পিচ ভাল লাগে ভাল শুনিছে ধুনীয়াকৈ বুজিছে বা কি হয় অলপ পিছতে মানুহে পাহৰি যায় তেনে ক্ষেত্ৰত এটা খুব সুন্দৰ ফৰ্মুলা তো মই এখন কিতাপ পঢ়িছিলোঁ কিতাপখনত পাইছিলোঁ যে আপুনি যেতিয়া স্পিচ দাঙি ধৰিব কিবা বিষয়ৰ ওপৰত আৰু সেই বিষয়টোৰ ওপৰত মিল থকা আপুনি যদি স্পিচৰ কোনোবা এটা গেপত আপুনি যদি সেই ষ্টৰিটো আপুনি সুন্দৰকৈ প্ৰকাশ কৰি দিব পাৰে তেতিয়াহ'লে আপোনাৰ টপিকবোৰ মানুহে যিমান মনত ৰাখিব আপোনাৰ ষ্টৰিটো তাতকৈ 100 গুণ বেছি মনত ৰাখিব মানুহে কি হয় কথা বতৰা মনত ৰখা ক্ষমতাটোতকৈ মানুহে কাহিনী মনত ৰখা ক্ষমতা মানুহৰ বেছি থাকে ষ্টৰি মনত ৰখা ক্ষমতা মানুহৰ যথেষ্ট বেছি থাকে আৰু তাত এক্সাম্পল আকাৰে যদি আপুনি দি দিব পাৰে তেতিয়াহ'লে মানুহৰ ভিতৰত সাজ বহি যায় ধৰক আপুনি এটা প্ৰগ্ৰামত গ'ল ছাকচেছৰ ওপৰত আপুনি স্পিচ দিবলগীয়া হৈছে সফলতা কি হয় হোৱাট ইজ ছাকচেছ মানে কি ছাকচেছ কোন মানুহ হয় কোন মানুহ নহয় ছাকচেছ কেনেকৈ হয় ছাকচেছ হ'বৰ কাৰণে কি গুণৰ প্ৰয়োজন হয় এই গোটেই কথাবিলাক আপুনি ধৰক দাঙি ধৰিলে সেই তেনে ক্ষেত্ৰত যদি আপুনি ভাবে মই ইয়াত এটা ষ্টৰি যদি কৈ দিওঁ তেতিয়াহ'লে মোৰ স্পিচটোৰ গভীৰতা আৰু বাঢ়ি যাব ৰিয়েলি আপোনাৰ স্পিচৰ গভীৰতা বাঢ়িব আপোনাক মানুহে আৰু বেলেগ ধৰণে মানুহে আপোনাক আঁকোৱালি ল'ব তো তেনে ক্ষেত্ৰত ছাকচেছৰ ক্ষেত্ৰত যদি আপুনি স্পিচ দিয়ে মই এটা ষ্টৰি আপোনাক মনত পেলাই দিব পাৰোঁ হয়তো আপুনি জানিবও পাৰে বাট মই আপোনাক মনত পেলাই দিছোঁ এজন বেলুন বিক্ৰেতা আৰু সফলতাৰ ৰহস্য এই ষ্টৰিটো এখন চহৰত এখন মেলা হৈ আছিলে আৰু সেই মেলাখনত এজন বৃদ্ধ লোকে বেলুন বিক্ৰী কৰি আছিলে তেওঁৰ ওচৰত ৰঙা নীলা হালধীয়া সেউজীয়া ক'লা বগা বিভিন্ন ৰঙৰ বেলুন তেওঁৰ ওচৰত আছিলে এই বেলুনবোৰ তেওঁ বিক্ৰী কৰি ধুনীয়াকৈ তেওঁ ব্যৱসায়টো কৰি আছিলে যেতিয়া মাজে মাজে কি হয় বেলুন বিক্ৰী কৰি থকাৰ মাজতে বিক্ৰী কেতিয়াবা কমি যায় আৰু যেতিয়া বিক্ৰী কমি যায় সেই ব্যৱসায়ীজনে বৃদ্ধ লোকজনে তেওঁৰ ওচৰত থকা এই ৰঙা নীলা হালধীয়া সেউজীয়া ক'লা বগা বিভিন্ন ৰঙৰ বেলুনবোৰ এই বেলুনবোৰৰ ভিতৰত হিলিয়াম গেছ ভৰাই পেলাই তাত পাম্প কৰি এই বেলুনবোৰ বান্ধি আকাশত উৰাই দিয়ে যেতিয়া আকাশত উৰাই দিয়ে এই মেলাখনত থকা সৰু বৰ সকলো ল'ৰা ছোৱালীয়ে বেলুনবোৰ দেখে বিভিন্ন ৰঙৰ বেলুন আকাশত উৰি আছে তাহাঁতৰ ভাল লাগে ন সিহঁতে খুব এনজয় কৰে আৰু ল'ৰা ছোৱালী জেনেৰেলি কি হয় পেৰেণ্টছৰ লগত যায় মাক দেউতাকৰ লগত যায় আৰু মাক দেউতাকৰ লগত যেতিয়া যায় ল'ৰা ছোৱালীয়ে মাক দেউতাকক বেলুনবোৰ দেখায় সেয়া চোৱা মা চোৱা দেউতা চোৱা সেয়া বেলুন ধুনীয়া বেলুন কি ধুনীয়াকৈ আকাশত উৰি আছে চোৱা ব'লাচোন কিনোগৈ আৰু ল'ৰা ছোৱালীয়ে মাক দেউতাকক একদম লগত লৈ আহি আকৌ বেলুন কিনাত ব্যস্ত হয় তেওঁৰ বিজনেছটো সেই বৃদ্ধ লোকজনৰ বেলুন বিক্ৰীটো আকৌ বাঢ়ি যায় এই বেলুন বিক্ৰী তেওঁৰ আকৌ বাঢ়ি যায় যেতিয়াই তেওঁ বিক্ৰী কমে তেতিয়াই তেওঁ তেনেধৰণৰ এটা সুন্দৰ পলিচি এপ্লাই কৰে এদিন এটা সৰু ল'ৰাই কিছু দূৰৰ পৰা এই গোটেই কথাবোৰ লক্ষ্য কৰি আছিলে
এইখিনি ল'ৰাটোৱে দেখি আছিলে যে বেলুন আকাশত উৰি থাকে, ইমান ধুনীয়া লাগে। সেই সৰু ল'ৰাটোৱে কথাখিনি মানে ধুনীয়াকৈ এই গোটেই বিষয়বস্তুখিনি চাই আছিলে। বৃদ্ধাজনে কেনেকৈ বেলুন মানে পাম্প দিয়ে, কেনেকৈ আকাশত উৰাই দিয়ে, সেই সৰু ল'ৰাজনে চাই আছিল। আৰু ল'ৰাজন লাহে লাহে বৃদ্ধজনৰ ওচৰলৈ আহিলে। আৰু বৃদ্ধজনক ল'ৰাজনে সুধিলে, ককা দেউতা, তুমি যে এই বেলুনবোৰ আকাশত উৰাইছা, কোলা বেলুনো আকাশত উৰিবনে? তেতিয়া বৃদ্ধজনে ল'ৰাটোৰ কথা শুনি বৃদ্ধজন একদম আচৰিত হৈ গ'ল। কেনেকুৱা কথা সুধিলে, এইটো বহুত ডাঙৰ কথা এটা সুধিছে। তেতিয়া বৃদ্ধজনে ল'ৰাটোক খুব সুন্দৰকৈ মূৰত হাতখন এনেকৈ ফুৰাই পেলাই বৃদ্ধজনে কৈছে, বোপা, হয়, কোলা বেলুনো আকাশত উৰিব। এই বেলুনৰ ৰঙৰ কাৰণে আকাশত নুৰে নহয়। বেলুনৰ ভিতৰত ভৰাই দিয়া সেই গেছটোৰ কাৰণেহে বেলুন আকাশত উৰে। বেলুনৰ ভিতৰত মই এটা যে গেছ ভৰাই দিছোঁ, সেই গেছটোৰ কাৰণেহে বেলুন আকাশত উৰে। বেলুন যি ৰঙৰেই নহওক, কোলা, বগা, সেউজীয়া, যি ৰঙৰেই নহওক, সকলো বেলুন আকাশত উৰিব পাৰে, যদি তাৰ ভিতৰত তুমি এই গেছটো ভৰাই। ল'ৰাটোৱে তেতিয়া খুব সুন্দৰ মিচিকীয়া হাঁহি এটা মাৰিলে। ল'ৰাটোৱে এই কথাটো সোধাৰ কাৰণ কি? ল'ৰাটোৱে এই কথাখিনি সোধাৰ নিশ্চয় কাৰণ আছিলে। আৰু সেই কাৰণটো এই বৃদ্ধ বেলুন ব্যৱসায়ীজনে বুজি পালে। একচুৱেলি এই ষ্টৰিটোৰ যিটো মৰেল অফ দি ষ্টৰি হয়, এতিয়া মূল মানে ভাৱ হয়, সেইটো হৈছে, চাওক, আমাৰ জীৱনৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয়। কিন্তু আমাৰ জীৱনতো এইটো এপ্লাই হয়। আপোনাৰ বাহ্যিক ৰূপ, আপোনাৰ অতীত, আপোনাৰ পুৰণি কিবা কিবি, এই সকলোবোৰ সফলতা এইবোৰৰ ওপৰত নিৰ্ভৰ নকৰে। আপুনি অতীতত কি কৰিছিলে, আপুনি কাৰ ঘৰত জন্ম হৈছিলে, আপুনি কোলা, বগা, ওখ, চাপৰ, এইবোৰৰ ওপৰত ছাকচেছ ডিপেণ্ডেবল নহয়। আপোনাৰ ভিতৰত থকা মনোভাৱ, এটিটিউড, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতাইহে আপোনাক জীৱনত উচ্চ শিখৰলৈ লৈ যাব পাৰে। ভিতৰৰ পৰা আপুনি শক্তিশালী হ'ব লাগিব। যদি আপুনি ভিতৰৰ পৰা শক্তিশালী হয়, তেতিয়াহ'লে কোনো বাধাই আপোনাক ৰাখিব নোৱাৰিব। সেইকাৰণে আপুনি আপোনাৰ স্কিল ডেভেলপমেণ্টত, আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত, আপোনাৰ কমিউনিকেশ্যন স্কিল ডেভেলপমেণ্টত, আপোনাৰ টকিং স্কিল ডেভেলপমেণ্টত, এইবিলাক আপোনাৰ স্পীচ ডেলিভাৰী স্কিল ডেভেলপমেণ্টত, ইয়াত আপুনি গুৰুত্ব দিয়ক। আপুনি যিটো কৰ্মত ব্যস্ত, আপুনি সেই কৰ্মটোত কি কৰিলে আগবাঢ়ি যাব পাৰিব, যিমান পাৰে আপুনি তাতকৈ বেছি পৰিশ্ৰমী যদি আপুনি হয়, আৰু সেইটো স্কিলত যদি আপুনি সেইটো কৰি যাব পাৰে, আপোনাৰ ভিতৰত যদি উইল পাৱাৰ থাকে, তেতিয়াহ'লে আপুনি কোলা, বগা, চাপৰ, ওখ, এইবিলাক আপুনি একো বাধাই আপোনাক ৰাখি থ'ব নোৱাৰিব। আপুনি ছাকচেছ হ'ব পাৰিব। এইটো এটা খুব ধুনীয়া ষ্টৰি হয়, বেলুন বিক্ৰেতা আৰু এজন সৰু ল'ৰাৰ কাহিনী হয়। তো মই আপোনালোকক এইটো এটা খুব সুন্দৰ ষ্টৰি আপোনালোকক ক'লোঁ। আপুনি যদি ছাকচেছ স্পীচ ক'ৰবাত দিবলৈ বিচাৰে, সেই পৰিৱেশ পৰিস্থিতি চাই পেলাই আপুনি যদি এই ষ্টৰিটো আপুনি দাঙি ধৰে, তেতিয়াহ'লে আপোনাৰ স্পীচ আৰু সুন্দৰ হৈ যাব। আপোনাৰ স্পীচৰ যিটো গধুৰ আৰু বাঢ়ি যাব। আপোনাক সকলোৱে বেলেগ ধৰণে আঁকোৱালি ল'ব। থেংক ইউ। আৰু বেলেগ ষ্টৰি মই আপোনালোকৰ কাৰণে ৰেডি কৰি আছোঁ আপোনালোকক দিবৰ বাবে। আপুনি যদি এতিয়াও মোৰ এই চেনেলটো আপুনি মানে ছাবস্ক্ৰাইব কৰি লোৱা নাই, বা মোৰ এই কথাখিনি যদি আপোনাৰ ভাল লগাৰ পিছতো লাইক এটা কৰা নাই, কমেণ্ট এটা কৰা নাই, মোৰ ক'বলগীয়া একো নাই, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ। জয় হিন্দ।
থেংক ইউ।